ছাত্ৰ ছাত্ৰীসকল, এই তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম, এই পৰীক্ষাটো কেনেকৈ পঢ়িবা আটাইখিনি মই তোমালোকক জনাই দিম। যিহেতু আমাৰ পৰীক্ষাটোত এমাহ বুলিয়ে আমি ধৰিব পাৰোঁ, মাত্ৰ এমাহ আছে আমাৰ হাতত সময়। যদি আমাৰ সাধাৰণ কেইটামান ভুলৰ জৰিয়তে আমি পৰীক্ষাটো বেয়া কৰিব পাৰোঁ, ত' সেয়েহে তোমালোকে লাষ্টলৈকে ভিডিঅ'টো চাবা। মই ৰিকুৱেষ্ট কৰিছোঁ, কেনেকৈ পঢ়িলে তোমালোকে এই পৰীক্ষাটো পাছ কৰাৰ সম্ভাৱনা থাকিব, আটাইখিনি এই ভিডিঅ'টোত তোমালোক কৈ দিম। আৰু এইবাৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীয়ে পৰীক্ষা পাছ কৰিব পাৰিব কেনেকৈ, আমি কিছুমান নিনজা টেকনিক লৈ আহিছোঁ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে। আৰু গোটেই চেপ্টাৰবিলাক পঢ়ি সময় নষ্ট কৰিবও নালাগে। কমন প্ৰশ্ন উত্তৰ কেনেকৈ পঢ়িবা তোমালোকক ধুনীয়াকৈ মই দেখুৱাই দিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এটা কাম কৰিবা, তোমালোকে প্ৰথম চাবা, যিহেতু আমাৰ আটাইখিনি চেপ্টাৰ চোৱাৰ প্ৰয়োজন। তোমালোকে যদি ভাবিছা যে মই 100ৰ ভিতৰত 100 নম্বৰ পাব বিচাৰোঁ, বা 100ৰ ভিতৰত মই যদি 100 বা 90 বা 80 পাব বিচাৰোঁ, তেতিয়াহ'লে সেইটো কথা বেলেগ হ'ব। যিসকলে 80-90 লেটাৰৰ ভিতৰত পাব বিচাৰিছে, তেতিয়া সেইটো অলপ বেলেগ হ'ব। কিন্তু যিসকলে ভাবিছে মই কম্পাৰ্টমেণ্টেল পৰীক্ষাটো পাছ কৰিব লাগে, 50% বা তাৰ তলত পাব লাগে, বা 60% তাৰ তলত পাব লাগে, তোমালোকে এই ভিডিঅ'টো লাষ্টলৈকে চাবা। আৰু ইতিমধ্যে আমি কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ কাৰণে বেটছ আমি উলিয়াইছোঁ, য'ত ইতিমধ্যে বহু ছাত্ৰ ছাত্ৰীয়ে জইন হৈছে। 9394628219 এই নামতে SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। আমি ইলেক্টিভ ছাবজেক্টৰ বাহিৰে বাকী ছাবজেক্টকেইটা আমি যিমান পাৰোঁ গাইড কৰিছোঁ, নোটছ দিছোঁ, ক্লাছ দিছোঁ, লাইভ ক্লাছ হয়। তাৰপিছত নোটছ পাতিবিলাক আমাৰ পৰা পাই যাবা। কমন নোটছ, সকলো কমন নোটছ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ বহুতে ইম্পৰ্টেণ্ট, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ তোমালোকে আমাৰ পৰা পাই যাবা উইথ সলিউশ্যন। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ল'ব বিচাৰে, মাত্ৰ 100 টকা, বেছি পইচা নহয়, মাত্ৰ 100 টকা এটা ছাবজেক্টত। গতিকে যিসকল ছাত্ৰ ছাত্ৰী ইচ্ছুক হয়, তোমালোকে এই নাম্বাৰটো SMS কৰি জইন হোৱা। এতিয়া মেইন কথা টপিকটোলৈকে আহিছোঁ। এতিয়া চোৱা, তোমালোকে চেপ্টাৰবিলাক আছে, আমি জানো চেপ্টাৰ যিবিলাক আছে, চেপ্টাৰ কিছুমান ধৰা 1ৰ পৰা 15টা মানলৈকে চেপ্টাৰ আছে, ঠিক আছে। আমি জানো যে কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কছ আহে, আমি সেইটো জানো। আৰু যদি তোমালোকে গম নোপোৱা, তেতিয়াহ'লে মই এটা ভিডিঅ' প্ৰস্তুত কৰিম, তোমালোকে তাতে চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। এতিয়া চোৱা, 1ৰ পৰা 15টা চেপ্টাৰ আছে। প্ৰতিটো চেপ্টাৰ তোমালোকৰ বাবে ইজি নহয়। কিছুমান চেপ্টাৰ আছে একেবাৰে ইজি, আৰু কিছুমান চেপ্টাৰ আছে একেবাৰে টান। প্ৰথমে তোমালোকে কি কৰিব লাগিব, সহজ চেপ্টাৰকেইটা এনেকৈ আঁতিগুৰি মাৰি পঢ়া, যাতে তাৰ পৰা যিকোনো প্ৰশ্ন আহিলে তোমালোকৰ যাতে এৰিব নালাগে, ঠিক আছে। এনেকুৱাকে পঢ়া যিকেইটা তোমালোকৰ এৰিব নালাগে, সহজ চেপ্টাৰকেইটা। ধৰা হ'ল তোমালোকে 1 নম্বৰটো সহজ, 2 নম্বৰ টান, 2 নম্বৰটো এতিয়া চাব নালাগে, 1 নম্বৰটো চোৱা। 3 নম্বৰটো সহজ, 3 নম্বৰটো চোৱা। প্ৰথম সহজকেইটা চাই লোৱা। যেতিয়া সহজকেইটা চোৱা হ'ব, কাৰণ সহজ চেপ্টাৰে প্ৰায় 60%ৰ ওপৰত আছে, 40% মান টান আছে, বা 20% অলপ হাৰ্ডে আছে, কিন্তু 20% অলপ সহজটো টান তেনেকুৱা আছে, আৰু 60% প্ৰায় সহজে আছে। গতিকে 60% তোমালোকে পাৰ্চেণ্ট উঠিব ধুনীয়া সহজ হয়। গতিকে প্ৰথম মই তোমালোকক কামটো কি দিলোঁ, যে সহজ চেপ্টাৰকেইটা প্ৰথমতে শেষ কৰা, যিকেইটা তোমালোকে সহজ বুলি ভাবি আছা, যে এইটো সহজে দেখোন, এইটো অলপ সহজে লাগে, সেইকেইটা চেপ্টাৰ যিটো তোমালোকে এবছৰ পঢ়িলা, যিটো তোমালোকে মেট্ৰিক পৰীক্ষা দিছা, গম পাইছা, হয় নহয়। এতিয়া সহজ চেপ্টাৰকেইটা ফাৰ্ষ্ট তোমালোকে চোৱা। তাত কমন নাচাবা, কিন্তু সহজ চেপ্টাৰকেইটা প্ৰথমতে কমন কুৱেশ্যন নাচাবা, পাৰিলে গোটেইখিনি চাব চেষ্টা কৰা। যিকোনো বস্তু গোটেইকেইটা যে কমন চাই যোৱা। তোমালোকক মই ক'লো যে চেপ্টাৰ 1ৰ পৰা তোমালোকক মই 15 নম্বৰ চেপ্টাৰলৈকে গোটেইকেইটা কমনৰে দুটা চালা, এইটো দুটা চালা, এইটো দুটা চালা, এইটো দুটা, তেনেকুৱা চালে তোমালোক কমন নপৰিবও পাৰে। চোৱা, এনেকুৱা কোনো নাই যে তোমাক ডাইৰেক্ট কমন দিব। আৰু যিমানবিলাকে কমন দিয়ে, সদায় বহুত প্ৰশ্ন দিয়ে, যিবিলাক মুখস্থ কৰা ইমান সহজ নহয়। আমি বাৰু কমন দিয়া প্ৰায় পৰে, সেইটো বেলেগ কথা, কিয়নো জানানে, আমি আগৰ পৰা যিহেতু ইয়াৰ ওপৰত ষ্টাডি কৰি আছো, আৰু ভালেখিনি কমন আমি পেলাব সক্ষম হৈছো, এই বছৰ নহয়, যোৱা বছৰ বা তাৰ উপৰি বছৰৰ পৰা, সেইটো বেলেগ কথা। হ'লেও তোমালোকে কি কৰিবা, তথাপিতো কেতিয়াবা নপৰিবতো পাৰে। গতিকে সেইকাৰণে তোমালোকে ফাৰ্ষ্ট কথাটো হৈছে, ফাৰ্ষ্ট তোমালোকৰ বিশ্বাসটো হৈছে চেপ্টাৰ যিকেইটা আছে, সহজ চেপ্টাৰকেইটা ফাৰ্ষ্ট তোমালোকে এনেকুৱাকে পঢ়া যে যি আহিলেও তাৰ পৰা পায়, তেনেকুৱাকে সহজ চোৱা। তোমালোকে দেখা পাবা সেই সহজ চেপ্টাৰকেইটা যদি তোমালোকে চোৱা, তেতিয়াহ'লে সুবিধা হ'ব। আৰু নেক্সট 2 নম্বৰ তোমালোকৰ কামটো হৈছে যে কম্পাৰ্টমেণ্টেল কুৱেশ্যন পেপাৰ আগৰখিনি চোৱা। কম্পাৰ্টমেণ্টেলৰ আগৰ কুৱেশ্যন পেপাৰ, ঠিক আছে, কম্পাৰ্টমেণ্টেল কুৱেশ্যন পেপাৰ আগৰখিনি তোমালোকে চোৱা, সেইটো 2 নম্বৰ কাম। আৰু তোমালোকে কি কৰিবা, টানকেইটা সহজতে নাচাবা, যিকেইটা তোমালোক সহজ হোৱাৰ পিছত চাবা। আৰু বহুতে কি কৰে, স্পেলিং বিলাক ভুল হয়, অসমীয়াতে হওক, সমাজ বিজ্ঞানত হওক, ডেছক্ৰিপটিভ পেপাৰ যিটো ছ'চিয়েল চায়েন্স বা সমাজ অসমীয়াত, তোমালোকে
লিখি লিখি মুখস্থ কৰিব চেষ্টা কৰিবা, লিখি লিখি চেষ্টা কৰিবা আৰু কনচেপ্ট বুজি ল'ব চেষ্টা কৰিবা। ঠিক আছে, আৰু এনেকৈ চালে তোমালোকে 100% বহু ছাত্ৰ এতিয়া পাছ কৰিব পাৰিব, পাছ কৰিবই পাৰিব। এতিয়া তোমালোকে চোৱা, ভাবা নেকি তোমালোকে যে এজন টিচাৰে এজন ষ্টুডেণ্টক ফেইল কৰি দিবৰ মাথা মাৰে বা চেষ্টা কৰে, তেনেকুৱা নহয়। পৰাপক্ষত তোমালোকক কি কৰিব দিয়ে, মাৰ্কছ এটা দিবই চেষ্টা কৰে। ঠিক আছে, মাৰ্কছ এটা দিবই চেষ্টা কৰে। গতিকে তোমালোকে কি কৰিব লাগিব, যিমান পাৰা তোমালোকে চেপ্টাৰ যিকেইটা আছে সেই চেপ্টাৰ কেইটা পঢ়িব লাগিব আৰু 100% মাৰ্কছ পাব, 100% পাছ কৰিব পাৰিবা যেতিয়া তোমালোকে কমন প্ৰশ্নকেইটা চোৱা। আৰু এতিয়া তোমালোকৰ নিন্দা টেকনিক বুলি ক'লো যে তোমালোকে সহজ কেইটা তোমালোকে চাবা, সহজ চেপ্টাৰ কেইটা, সহজ চেপ্টাৰ কেইটা তোমালোকক মই লিষ্ট দিম ক'ৰ পৰা কেই নম্বৰ আহে। প্ৰায় 60% সহজ প্ৰশ্ন আহে বা সহজ চেপ্টাৰৰ পৰা আহে। তাৰপিছত তোমালোকে এইটো কোৱা নাই মই টান কেইটা চাব নালাগে বুলি কোৱা নাই, টান কেইটাও চাবা, কিন্তু প্ৰথমতে সহজ কেইটা চাই ল'বা। আৰু কিবা যদি জানিব লগা আছে কমেণ্ট ছেকশ্যনত জনাবা, আৰু অনলাইন ক্লাছত জানিলে নহ'লে হোৱাটছএপ এছ এম এছ কৰিব। ঠিক আছে।